প্ৰয়াত শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে নোহোৱা হ'লেও সকলোৰে হৃদয়ত স্থান পাই আছে শিল্পীগৰাকীয়ে। জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে অসমৰ জনতা। চিনেমাখন মুক্তি লাভ কৰাৰ পিছতেই অসমৰ ছবিগৃহসমূহলৈ মৰমৰ শিল্পীগৰাকীৰ ছবিখন চাবলৈ দৰ্শকে ভিৰ কৰা পৰিলক্ষিত হৈছে। তাৰ মাজতে মৰিয়নিৰ এটা পোৰ্টেল চেনেল MXN খবৰে লৈছে এক বিশেষ পদক্ষেপ। মৰিয়নিৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক শিল্পীগৰাকীৰ শেষৰখন ছবি দেখুৱাবলৈ মৰিয়নিৰ পৰা যোৰহাটলৈ বাছ ভাড়া কৰি আনিছে ছাত্ৰ-ছাত্ৰীসকলক। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই এই কাৰ্যসূচী লোৱাৰ বাবে বিদ্যালয়ৰ কৰ্তৃপক্ষই শলাগ লৈছে MXN খবৰৰ বিষয়ববীয়াসকলক। উল্লেখযোগ্য যে 6খন বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ এই ছবিখন উপভোগ কৰে। MXN খবৰৰ তৰফৰ পৰা মৰিয়নি আমাৰ যিখিনি চৰকাৰী বিদ্যালয় আছে, প্ৰতিখন বিদ্যালয়ৰ পৰা আমি প্ৰায় 10-12জনকৈ ছাত্ৰ-ছাত্ৰী আৰু এজন তেওঁলোকৰ শিক্ষক আমি যোৰহাটত যিখন আমাৰ জুবিন গাৰ্গৰ বহু প্ৰত্যাশী চিনেমা ৰৈ ৰৈ বিনালে আজি বিনামূলীয়াকৈ তেওঁলোকক আমি ইয়াত যোৰহাটত বাছেৰে লৈ আহিছোঁ উপভোগ কৰাবলৈ। প্ৰায় 70জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী তথা শিক্ষকো আছে লগতে তেওঁলোকৰ গাৰ্জেন হিচাপে। তো আমি জুবিন গাৰ্গৰ এই যদি ন্যায় যাত্ৰাত আৰু উঠি অহা ল'ৰা-ছোৱালী ছাত্ৰ-ছাত্ৰীসকলক এই জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতি হেৰি কৰিবলৈ অনুগত কৰাবলৈ আমি এই স্মৃতি হল যোৰহাটৰ স্মৃতি হল চিনেমা হললৈ আমি তেওঁলোকক এই ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ লৈ আহিছোঁ সম্পূৰ্ণ বিনামূলীয়াকৈ। তো আমি সকলো ৰাইজৰ তেওঁলোকক এখন বিনামূলীয়াকৈ আমি দেখুওৱা হৈছে আৰু তাৰ সমান্তৰালকৈ আমি বিচাৰোঁ জুবিন গাৰ্গৰ ন্যায় যিটো আমাৰ এতিয়া বৰ্তমান চলি আছে, আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰোঁ। জুবিন গাৰ্গৰ ন্যায় পাওক আৰু দোষীয়ে শাস্তি পাব লাগে, আমি ইয়াত আমাৰ দাবী। জুবিন গাৰ্গৰ প্ৰতি যি মৰিয়নিবাসীৰ মৰম আছিলে আৰু জুবিন গাৰ্গ এটা সময়ত মৰিয়নিত আহি আছিলে, যেতিয়া তেওঁ জুবিন গীতৰ হেৰিলৈ আগবাঢ়িছিলে সেই সময়ত জুবিন গাৰ্গ সদায় ৰেগুলাৰ মৰিয়নিত তেওঁ আহি পিনি আড্ডা মাৰে, বিভিন্ন আলোচনা হয় আৰু পিছতো তেওঁ যেতিয়া সমাজত চিনাকি হৈ গ'ল তাৰপিছতো তেওঁ জুবিন গাৰ্গ আহি মৰিয়নিত আহিছে আৰু জুবিন গাৰ্গৰ প্ৰতি থকা মৰিয়নিবাসী ৰাইজৰ হৈ আমি MXN খবৰৰ তৰফৰ পৰা কিছু ছাত্ৰ-ছাত্ৰী আৰু চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক আমি ৰৈ ৰৈ বিনালে এই চিনেমাখন উপভোগ কৰিবলৈ লৈ আহিছোঁ। তো আমি তাৰ এটা ন্যায় বিচাৰোঁ, এইটোৱেই যে উঠি অহা ছাত্ৰ-ছাত্ৰীসকলে অনাগত দিনত জুবিন গাৰ্গৰ আদৰ্শ লৈ অনুপ্ৰাণিত হৈ আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ আৰু তেওঁলোকে ৰৈ ৰৈ বিনালে উপভোগ কৰক আৰু জুবিন গাৰ্গৰ শেষ ছবি যি আমাক অসমবাসীৰ বাবে আমাৰ তেওঁ দি থৈ গ'ল সেই মৰম আৰু আমি তেওঁ সেই মৰমক আঁকোৱালি লৈ আজি এই ইয়ালৈ আহিছোঁ। হয়, আমাৰ অতি মৰম তথা শ্ৰদ্ধাৰ জনতাৰ শিল্পী জুবিন গাৰ্গৰ আজি ৰৈ ৰৈ বিনালে ছবিখন চাবৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলক লৈ আহিছোঁ। আমি এইটোৱে কামনা কৰিছোঁ, আমি জুবিন গাৰ্গৰ যিটো ন্যায় সেই ন্যায়টো আমাৰ ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আছে, বিশ্বাস আছে, তেওঁলোকে সোনকালে ন্যায় দিব। কিন্তু আমি ভাবিছোঁ যে জুবিন গাৰ্গৰ যিটো নীতি আৰু আদৰ্শ, তেওঁ দুখীয়া মানুহক দৰিদ্ৰ মানুহক কেনেকৈ সহায় কৰিছিল, তেওঁ নিজে এগৰাকী বিখ্যাত শিল্পী হৈও সৰু সৰু শিল্পীসকলক কেনেকৈ আগবঢ়াই লৈ গৈছিল, তেওঁ স্থান দিছিল, আমি এই কথাখিনিকে ছাত্ৰ-ছাত্ৰীসকলক দেখুৱাবৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলক আনিছোঁ। আমি 5খন স্কুলৰ পৰা আহিছোঁ, 6খন স্কুলৰ পৰা আহিছোঁ, 10জনকৈ আহিছে, গোটেইখিনি মৰিয়নিৰ। হয়, সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।